শোণিতপুৰৰ বালিপৰাতো অনুষ্ঠিত কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। নঙলামুখত অসমীয়া বাপতি সাহোন ৰঙালী বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাতো চলিছে বিহুৰ কৰ্মশালা। সদৌ বালিপৰাৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। উক্ত কৰ্মশালাটিত বৃহত্তৰ বালিপৰা অঞ্চলটোৰ কণ কণ শিশু, কিশোৰী আৰু যুৱতীসকলে অংশগ্ৰহণ কৰে। বালিপৰাৰ পৰা ND শৰ্মাৰ ৰিপৰ্টাৰ লাইভ অসম। সদৌ বালিপৰা ৰঙালী বিহু মেলাৰ ৬৯তম বছৰ গৰকি যোৱাৰ পিছত আমি এখন শক্তিশালী কমিটি ৭০তম সদৌ বালিপৰা ৰঙালী বিহু মেলা উদযাপন সমিতি গঠন কৰি আমি বালিপৰা অঞ্চলৰ বিভিন্ন ধৰ্মাৱলম্বীৰ লগত একত্ৰিত হৈ আমি যোৱা ২৬ তাৰিখৰ পৰা সদৌ বিহু মেলাৰ লগত সংগতি ৰাখি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালা কণ্টিনিউ আমাৰ চলি থাকিব আৰু আমি বিস্তৃত কাৰ্যসূচীৰে এইবাৰ সদৌ বালিপৰা ৰঙালী বিহু মেলাৰ ৭০ সংখ্যক অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমি অহা ১ বহাগত আমাৰ ইয়াৰ পৰা বিহু পতাকা উত্তোলন কৰা হ'ব। আমি বিভিন্ন জাতি ধৰ্মৰ ৰাইজক ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ উপস্থিতি আমি আপোনালোকৰ যোগেদি কামনা কৰিছোঁ। লগতে অহা ২০ এপ্ৰিল ৬ বহাগ তাৰিখে আমি জিলা ভিত্তিত মৌ কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। এই প্ৰতিযোগিতাতো সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। লগতে ৭০ সংখ্যক ৰঙালী বিহু মেলাৰ মূল কাৰ্যসূচী অহা ২১ এপ্ৰিল ৭ বহাগ তাৰিখে আমি অনুষ্ঠিত কৰিম বিয়লি ৩ বজাৰ পৰা। ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন জাগাৰ বিহু দলক নিমন্ত্ৰণ দিয়া হৈছে। তেখেতসকলে আমাৰ ইয়াত আহিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু তেখেতসকলৰ লগতে আমাৰ ইতিমধ্যে যিখিনি প্ৰাৰম্ভিক কাম সেই কামবোৰ সম্পূৰ্ণ হৈছে। লগতে আপোনালোকৰ যোগেদি আমি সকলো ৰাইজক এই ৭০ সংখ্যক ৰঙালী বিহু মেলাত উপস্থিত থাকিবৰ বাবে সদৌ বালিপৰা ৰঙালী বিহু মেলাৰ ৭০ সংখ্যক উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে আহ্বান জনালোঁ আৰু লগতে সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰিপৰ্টাৰ লাইভ অসম।